নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰুগুৰি অনুসূচিত জাতিৰ বৰনামঘৰত যোৱা নিশা চোৰে তাণ্ডৱ চলায়। চোৰৰ দলে নামঘৰৰ মণিকূটৰ তলা ভাঙি মণিকূটৰ ভিতৰত প্ৰৱেশ কৰি উপাসনাত ব্যৱহাৰ কৰা সামগ্ৰী চুৰি কৰি লৈ যায়। চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত বন্তি জ্বলোৱা পিতলৰ মূল গছা, প্ৰায় 2 কেজি 700 গ্ৰাম ওজনৰ এযোৰ কাঁহৰ বৰতাল, কাঁহৰ মাজুতাল সৰুতাল, কাঁহৰ এখন ডাঙৰ শৰাই, উপাসনাত ব্যৱহাৰ হোৱা পিতলৰ সৰু ডাঙৰ কাঁহী, গিলাচ আদি আছে। চুৰি হোৱা সামগ্ৰীৰ মূল্য 12 সহস্ৰাধিক টকা হ'ব বুলি জনা গৈছে। ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰা সময়লৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। আজি 1 নং ফাকলি সোণাৰুগুৰিৰ ৰাইজে নামঘৰটোত একত্ৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ৰাইজে উপাসনাস্থলীত নামঘৰত চুৰিকাৰসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। আমাৰ এই অনুসূচিত জাতি নামঘৰটোত যি এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হ'ল, এইটো অতি লজ্জাজনক হৈছে। যিহেতু এইখন গাঁও অতি দুখীয়া মানুহসকলে যি অলপ দান বৰঙণিৰে এটি গৃহ নিৰ্মাণ কৰি উপাসনা স্থল নিৰ্মাণ কৰি উপাসনা কৰি আহিছিল, তেওঁলোকৰ আজি এই গাঁওখনত এই চুৰিকাণ্ড কৰি নাই বুলি প্ৰায় 4-5 হাজাৰ টকা এটা ক্ষয় ক্ষতি কৰিলে। 12,000 মান টকা ক্ষয় ক্ষতি কৰিলে। তাৰ উপৰিও যে এই মন্দিৰটো অকণ চোৱা কৰিলে, এতিয়া আকৌ পুনৰ প্ৰতিষ্ঠাৰ কথা আহি পৰিলে। ইয়াৰ পিছত আমি দেখিছোঁ যে যোৱা কিছুদিন ধৰি এই অঞ্চলটোৰ আশে পাশে কিছুমান মদৰ আড্ডাৰ সৃষ্টি হৈছে, জুৱাৰ আড্ডাৰ সৃষ্টি হৈছে, ড্ৰাগছৰ আড্ডাৰ সৃষ্টি হৈছে। আৰু ইয়াৰ কাৰণে কি হৈছে, ইয়াত এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, দিনে নিশাই চলি থাকে। আৰু এইবোৰ ইয়াত স্থানীয়সকলে ৰাইজে তাক বাধা দিবলৈ ভয়ো কৰে, প্ৰশাসনৰ সহায় সাৰথি নাপায়। তাৰপিছতো আছে কি যে এই গৃহটি এটা আটকধুনীয়া কৰি এই মন্দিৰটোক এটা নিৰাপত্তা দিবলৈ এইসকল ৰাইজ অসমৰ্থ, যিহেতু অৰ্থনৈতিকভাৱে বহুত পিছপৰা। গতিকে এনেধৰণে যদি চলি থাকে আৰু এই নামঘৰটো এটা সুৰক্ষিত ৰাইজে কৰিব নোৱাৰিব আৰু উপাসনা স্থলবিলাকো যদি এনেকৈ অসুৰক্ষিত হৈ থাকে, তেতিয়াহ'লে এইসকল ৰাইজৰ সঁচাকৈয়ে অন্তৰত ধাৰ্মিক ৰাইজৰ অন্তৰত এটা মুখ্যম আঘাত কৰা হৈছে। গতিকে প্ৰশাসন মহলে এই এটা অনিয়ম আৰু অনৈতিক মাজেৰে যিটো সমাজখনত গঢ় কৰি উঠিছে, ইয়াৰ ওপৰত কঠোৰ দৃষ্টি ৰাখি এটা নিৰ্মমভাৱে হ'লেও তেওঁলোকৰ ওপৰত কঠোৰ নজৰ ৰাখি নিয়ন্ত্ৰণ যদি নকৰে, তেতিয়াহ'লে সুদূৰ ভৱিষ্যতত আৰু কিবা ইয়াতকৈ ডাঙৰ ঘটনা ঘটাৰ সম্ভাৱনা আছে। আৰু এইটো প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে এই অঞ্চলটো নজৰ দি যাতে এই দুষ্কৃতিকাৰীসকলক কণ্ট্ৰল কৰি বেয়া সংগৰ আড্ডাবিলাক আঁতৰাই এই ধৰ্মীয় ৰাজ্যক যেনে উপাসনা স্থলসকলক যাতে নিৰাপত্তা প্ৰদান কৰে, তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছোঁ। ইমানে ক'বলৈ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।